সিনেমা হলত উপস্থিত হল জুবিন গাৰ্গৰ আত্মা আৰু এয়া হৈছে কণ্ঠশিল্পী জুবিন গাৰ্গৰ আত্মাৰ ভৰিচিন। অসমৰ প্ৰত্যেক চিনেমা হলতে এখনকৈ আসন খুব সুন্দৰকৈ সজাই পৰাই ৰখা হৈছে। সকলোৱে বিশ্বাস কৰিছে যে কণ্ঠশিল্পী জুবিন গাৰ্গ আহিব। সেই আসনখনতেই বহি শিল্পী জুবিন গাৰ্গে নিজৰ ছবি ৰৈ ৰৈ বিনালে সেই ছবিখন উপভোগ কৰিব আৰু সেই উদ্দেশ্যৰে এখন আসন জুবিন গাৰ্গৰ বাবে সুকীয়াকৈ ৰখাৰ ব্যৱস্থা কৰিছে অসমৰ প্ৰতিটো ছবিগৃহতে। আৰু মই আপোনালোকক দেখুৱাইছো যোৰহাটৰ ছবিগৃহত হঠাৎ জুবিন গাৰ্গৰ আত্মাৰ আৱিৰ্ভাৱ। অবিশ্বাস্য যেন লাগিলেও বিশ্বাস আপোনালোকে নকৰিলেও এয়া এক প্ৰকৃত সত্য কথা। যেহেতু অসমবাসী তেওঁ হিয়া উচাৰি ভাল পাইছে, কায়িকভাৱে নাথাকিলেও জুবিন গাৰ্গ যে আছে, ছবিগৃহলৈ জুবিন গাৰ্গ আহিব, ৰাইজৰ লগত জুবিন গাৰ্গ বহিব, সেই উদ্দেশ্যৰে জুবিন গাৰ্গৰ নামত এখন আসন সংৰক্ষণ কৰা হৈছে প্ৰতিটো ছবিগৃহত। গতিকে সেই ছবিগৃহত সেই আসনত জুবিন গাৰ্গৰ আত্মা আহি বহিছে, ৰাইজৰ লগত একেলগে উপভোগ কৰিছে ছবি। সেয়া আমি যদিও নিজ চকুৰে দেখা নাপাওঁ,